বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে আজমল ফাউণ্ডেশ্যন। হাহাকাৰ কৰিছে কৰিমগঞ্জ হাইলাকান্দিৰ বানপীড়িত লোকে। ৰাস্তাৰ কাষতে জীৱন অতিবাহিত কৰিছে বানপীড়িত লোকসকলে। অতি শোচনীয় অৱস্থা বৰাক উপত্যকাৰ বা বিধ্বস্ত অঞ্চলসমূহ। খাদ্যৰ অভাৱত নোখোৱাকৈ কোনোমতে জীৱন অতিবাহিত কৰিছে কৰিমগঞ্জ হাইলাকান্দিৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজে। এই দৃশ্যটো মন কৰক, ৰাস্তাৰ কাষে কাষে আশ্ৰয় লৈছে অসহায় বানপীড়িতসকলে। কণ কণ শিশু এতিয়া ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে। নিজৰ ঘৰ দুৱাৰ বানে বিধ্বস্ত কৰিছে, থাকিবলৈ ঠাই নাই, খাবলৈ খাদ্য নাই। মুঠতে হাহাকাৰ কৰিমগঞ্জ হাইলাকান্দিৰ বান বিধ্বস্ত অঞ্চলসমূহ। ইফালে দুৰ্যোগ ব্যৱস্থাপনাৰ এক তথ্য অনুসৰি এইবাৰৰ বানে আটাইতকৈ বেছি ক্ষতিসাধন কৰিছে বৰাক উপত্যকাৰ অঞ্চলসমূহ। অৱশেষত বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা দেখি এইসকলক সহায়ৰ হাত আগবঢ়াবলৈ মৌলানা বদৰুদ্দিন আজমলে সকলোকে অনুৰোধ জনাইছে। যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক। আজমলৰ অনুৰোধক সাৰোগত কৰিয়ে অসহায় লোকসকলক পোনপ্ৰথমে সহায় কৰিবলৈ আগবাঢ়ি আহিছে হুজাইৰ আজমল ফাউণ্ডেশ্যন। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী লৈ বানপীড়িতসকলৰ কাষতে থিয় দিলে হুজাইৰ আজমল ফাউণ্ডেশ্যন আৰু মৰকজুল মাৰিফ। মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আৰু আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ তৎপৰতাত আজমল ফাউণ্ডেশ্যনে বান বিধ্বস্ত অঞ্চলসমূহত আগবঢ়াই গৈছে সহায়ৰ হাত। অসহায় লোকসকলৰ মুখত হাঁহি বিৰিঙালে আজমলে। হাজাৰ হাজাৰ বানপীড়িত পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে। মানে আসাম প্লাবিত অঞ্চলে গত কল্য এবং আজ হাইলাকান্দি প্লাবিত মধ্য এবং উত্তরে বিভিন্ন স্থানে আমরা রিলিফ বন্টন করে আছি। এইভাবে আজকে এখানে আমরা বাঁশবাড়ি, তারপরে খান্তিপুর, কোনো দুর্যোগ হয় হিসাবে নির্দেশ এবং সেই নির্দেশে আমরা ৫,০০০ মানুষের রিলিফের সামগ্রী বিতরণ করছি।